গাইজ কি খবৰ আপোনালোকৰ সান্ধ্যাছ লাইভ চেনেলটোলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই আছোঁ মোৰ মামাৰ ঘৰ জামুগুৰিত আৰু আজি ইয়াতে ৰাস আছে আৰু এতিয়া 10টা বাজিছে। গা পা ধুই ল'লোঁ ধুনীয়াকৈ। এতিয়া আমাৰ নামঘৰত প্ৰসংগ হ'ব, প্ৰসংগ ষ্টাৰ্ট হ'ব এতিয়া। বলকচোন চাওঁ প্ৰসংগনো আমাৰ জামুগুৰিত কেনেকুৱা হয় বা ৰাসলীলা ইয়াতে কেনেকৈ পাতে। ঠাণ্ডা দিনৰ মজাই বেলেগ। এয়া ৰ'দ কাছৰিত বহি ধুনীয়াকৈ চুলি শুকাই আছোঁ আৰু এইটো আমাৰ হাইৱে হয়। এইটো গৈ আছে গাড়ী মটৰবোৰ। এইটো NH-15 ৰাষ্ট্ৰীয় ঘাইপথ 15 নং ৰাষ্ট্ৰীয় ঘাইপথ হয়। এয়া ৰেডি হৈ গ'লোঁ নামঘৰলৈ যাবলৈ। ব'লক এতিয়া আমি নামঘৰলৈ যাওঁ। এয়া মামাহঁতৰ ঘৰৰ ওচৰতে থকা থান, কলেগোসাঁই থান হয়। ইয়াতে এতিয়া প্ৰসংগ হ'ব। অলৰেডি প্ৰসংগ ষ্টাৰ্ট হৈছে। ব'লক আপোনালোকক দেখাওঁ। A few moments later. এয়া আমি ৰাস চাব যাব ওলালোঁ। গতিকে আমাৰনো জামুগুৰি ৰাস কেনেকুৱা হয় ব'লক মোৰ লগত চাব। আপোনালোকৰ আগত শ্ৰীযুত ভৱক আৰু কিমান মানুহক এই সন্মিলিত এই শিশুলীলা আৰু মহাৰাজ উদযাপনৰ আজি প্ৰথম নিশাৰ প্ৰথম কাৰ্যসূচী এয়া আজি আমি আৰম্ভ কৰিব ওলাইছোঁ। আজিৰ প্ৰথম দিনৰ কাৰ্যসূচী শিশুলীলাৰ প্ৰথম কাৰ্যসূচী গুৰুজনাৰ শ্লোকেৰে গুৰু বন্দনা, গুৰু বন্দনা।
জয় জয় যাদৱ জয় কেশৱ সৃষ্টি স্থিতি প্ৰণয়কা
মতে বহন করো তোমার কথা কি মতে বহন করো কারাগারে বন্দী করিতে লাগাবো তুমি উপহার তার মাঝে দিয়াম দেবী উর্মিমালা বড় মতো ভদ্রে ভিতর করে মনে तुम्हारे पुत्र तुम्हारे पुत्र নন্দরাজ তোমারে পুত্র নামৰ প্ৰথম অক্ষৰ অভয় অবহম তাহলে তাহলে নামতে কবু ক ক ই কৃষ্ণক নাহি কৃষক হোৱাটো নাহি কানাৰ নাহি কানাৰ হোৱাটো নাহি কৃষ্ণ তোমাৰে পুত্ৰ
এয়া দ্বিতীয় নিশা মহাৰাস। এয়া মই ৰেডি হৈ ল'লোঁ গোপীৰ সাজত এপাক নাচোঁ বুলি। লগৰবোৰো যিহেতুকে নাচিব, তো মোৰো মন গৈছে নাচিবলৈ। তো ব'লক আপোনালোককো দেখাওঁ।
কালি এণ্ডিং কৰিব নোৱাৰিলোঁ তো ভাবিলোঁ যে মই আজি ভিডিঅ'টো এণ্ডিং কৰোঁ কালি মই বহুত টায়াৰ্ড হৈ গ'লোঁ বহুত দেৰি হ'ল আহোঁতে তো ভাবিলোঁ এতিয়া মই এণ্ডিং কৰোঁ ভিডিঅ'টো আৰু মই তেজপুৰো আহি পালোঁ মামাহঁতৰ ঘৰৰ পৰা ৰাস চাই মেলি আহি তো সেয়াই যদি ভিডিঅ'টো ভাল লাগিল তেনেহ'লে লাইক শ্বেয়াৰ এণ্ড কমেণ্ট কৰিব আৰু মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব থেংক ইউ